ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত হৈছে বন বিভাগ। বনকৰ্মীৰ বাহনত তেল ভৰাবলৈ বন বিভাগৰ নাই ধন। বিজনীৰ ৰেঞ্জাৰৰ ফোন ৰেকৰ্ডিং ভাইৰেল হৈছে। হাতী খেদিবলৈ যোৱা বনকৰ্মীক ৰাইজে দিব লাগিব টকা, তেতিয়াহে গাঁওবাসীৰ ওচৰলৈ যাব বনকৰ্মী। বিজনীৰ ২ নং বৰপথাৰত এটা বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ পাছতেই ৰাইজে ফোন কৰিছিল ৰেঞ্জাৰগৰাকীক, আৰু তাৰ পাছতেই ৰাইজে টকা দিব লাগিব বুলি মন্তব্য কৰিছে বন বিভাগে। আৰু ৰাইজক সেই অভিযুক্ত ৰেঞ্জাৰগৰাকীয়ে কিদৰে ফোনত মন্তব্য কৰিছিল সেই কল ৰেকৰ্ডিংটো আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে। আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। হেল্ল' এইটো তাৰমানে ইয়াতে হাতী লৈ বিৰাট প্ৰব্লেম হৈ আছে। আমিতো যিমান পাৰোঁ কণ্ট্ৰল কৰি আছোঁ। আপোনালোকে হেৰিত কণ্টেক্ট কৰিব, এই কি বুলি কয় মানসত কণ্টেক্ট কৰিব। ফানবাৰী মানাসৰ পৰাই কৈ আছোঁ মই। মানসৰ পৰা কৈ আছে? হয়, কওকচোন। তাৰমানে চাওক, এইটোতো এৰিয়াটো নৰ্মেলে হয়, গতিকে আমিতো যিমান পাৰোঁ চাই আছোঁ। আপোনালোকে অলপ কোপাৰেট কৰিব লাগে। ইয়াতে কি হৈ আছে তাতে কওকচোন ভালকে। হাতী একদম গাঁৱত ওলাই এতিয়ালৈকে ওলা নাই। আমি যিমান পাৰোঁতো কৰি আছোঁ না। গাঁৱৰ গাঁৱতে আছে হাতী? পাব্লিক বিলাকত খং হৈ আছে। হাতী গাঁৱতে আছে নেকি? আমাৰতো বিৰাট দিগদাৰ ৰে ভাই, মানে ডিজেল নাই, কিবা নাই, গাড়ী নাই, প্ৰব্লেম। গাড়ী নাই, ডিজেল নাই। আমি বুজিছোঁ, ঠিক আছে। আপোনালোকে চাই লওক কি কৰে। ৰিস্কটো কোনে ল'ব এইটো মইতো ক'ব নোৱাৰো নহয়। হ'ব, আপোনাৰ ঠিক আছে, আপুনি ৰ'ব নহয়। তেনেহ'লে ছাৰ আপোনালোকে কাম কৰিব, আমি তেল খৰচটো দিম, আপোনালোকে আহিব। হা, তেল খৰচটো দিয়কচোন। দি আছে। হাতীটো এতিয়া গাঁৱতে আছে নেকি? ফোন পে' কৰি দিয়ক, স্কেনাৰ দি। হেল্ল', আপুনি স্কেনাৰটো হাতীটা গাঁৱতে আছে নেকি? হেল্ল', তাৰমানে আমি বিজনীত ফোন কৰিছিলোঁ ফৰেষ্টাৰ অফিচত। তেখেতলোকে আমাক তাৰমানে আমি ক'লোঁ যে আপোনালোকে ইয়াতে আহক, হাতীকেইটা উদ্ধাৰ কৰি লৈ যাওক। তো তেখেতলোকে ক'লে যে আমাৰ পৰাতো কোনো মানে চৰকাৰৰ পৰা আমাক গাড়ী আৰু তেল খৰচ দিয়া নাই, আমি যাব নোৱাৰিম তেনেকৈ কৈছে। তেনেহ'লে আমি ক'লোঁ আপোনালোকেতো আমাৰতো বহুত অসুবিধা হৈ আছে, আপোনালোকে আমি তেল খৰচ দিম, আপোনালোকে আহক। তেখেতলোকে কৈছে হ'ব, তেনেহ'লে আমি যাই আছোঁ, আপোনালোকে পইচা দিব লাগিব, এনেকৈ কৈছে। এইটো বিজনী ফৰেষ্ট অফিচৰ পৰা কৈছে। 1000 টকাৰ কথা কৈছোঁ আমি, কিন্তু তেখেতে এতিয়া স্কেনাৰটো দিয়া নাই, হয়তো ভয়তে দিয়া নাই। প্ৰমাণ আছে, ৰেকৰ্ডিং আছে আমাৰ লগত। ডেইলি আহি ঘৰ ভাঙি আছে। কিন্তু আৰু ইয়াতে যিমান ঘৰ ভাঙিছে বৰপথাৰ অঞ্চলত, এতিয়া মানে তেওঁলোকক আমি কাগজ পাতি জমা দিছোঁ যদিও আজিলৈকে 1 টকা পোৱা নাই। সেইটো আমি আজি পানবাৰী ৰেঞ্জাৰ ছাৰৰ লগত অৱগত কৰাইছোঁ, বস্তু দেখাইছোঁ, তেখেতে চাইছে আজি। এতিয়া তেওঁলোকে কৈছে যে নতুনকৈ কাগজ জমা দিব দিছে, আৰু কি হয় এইটো আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।